আপুনি আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ৰীল দি ভাগৰি গৈছে, কিন্তু আপোনাৰ ৰীলত ১০০ৰ পৰা ২০০টা ভিউজ আহি ৰৈছে। নহ'লে ৩০টা, ৪০টা, ৫০টা লাইক আহি পেলাই আপোনালোকৰ লাইকেই নাহে ফটোবোৰত। তেনেহ'লে এতিয়া আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ মই আজি আপোনালোকৰ বাবে এনেকুৱা এটা চিক্ৰেট ট্ৰিক লৈ আহিছোঁ, যিটো ট্ৰিক আপোনালোকে ইউজ কৰি মাত্ৰ ১ৰ পৰা ২ মিনিটৰ ভিতৰত আপোনালোকৰ ইনষ্টাগ্ৰাম ৰীল বা ফটোখনত ১ৰ পৰা ১০,০০০ 1 মিলিয়ন ভিউজ লাইক আপোনালোকে বঢ়াব পাৰিব মাত্ৰ ১-২ মিনিটৰ ভিতৰত। তাৰ কাৰণে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আপোনালোকে এই চিক্ৰেট ৱেবছাইটটো ইউজ কৰিবৰ কাৰণে পোনপ্ৰথমে গুগলত আহিব লাগিব। গুগলত অহাৰ পাছত ওপৰতে চাৰ্চ কৰিব প্ৰিজেন.site PRYZEN.site। আপোনালোকে প্ৰিজেন.site লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। এতিয়া আপোনালোকে এই ৱেবছাইটটো ইউজ কৰিবৰ কাৰণে পোনপ্ৰথমে এটা একাউণ্ট বনাব লাগিব। একাউণ্টটো বনাবৰ কাৰণে তলত আহিব। তলত আহি পেলাই দেখিব নিউ ইউজাৰ ক্ৰিয়েট একাউণ্ট বুলি এটা অপশ্যন, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এখন ফৰ্ম আহিব। আপোনালোকে এণ্টাৰ ইউজাৰ নেম, ইমেইল, হোৱাটছএপ নাম্বাৰ, এণ্টাৰ পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড। আপোনালোকে ইউজাৰ নেমত আপোনালোকৰ ইনষ্টাগ্ৰামৰ পাছৱৰ্ড দিব নালাগে। আপোনালোকে যিকোনো এটা নাম দিলেই হ'ল, যেনেকৈ আপোনালোকৰ নাম দিলেও হ'ব বা আপোনালোকৰ কিবা ফল ধৰিবা আপেল, অৰেঞ্জ, আপোনালোকৰ যি ভাল লাগে সেইটোকে দি দিব। এণ্টাৰ ইমেইলত আপোনালোকে যিকোনো এটা ইমেইল দি দিব। এণ্টাৰ হোৱাটছএপ নাম্বাৰত আপোনালোকৰ নিজৰ হোৱাটছএপ নাম্বাৰটো দি দিব। আৰু এণ্টাৰ পাছৱৰ্ডত যিকোনো এটা 1ৰ পৰা 8লৈ আপোনালোকে যিকোনো এটা মনত থোৱাকৈ পাছৱৰ্ড দি পেলাই আপোনালোকে আই এম এ নট ৰবটটোত ক্লিক কৰি ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব পাৰে। কিন্তু ইয়াতকৈও একাউণ্ট ক্ৰিয়েট কৰাৰ এটা সহজ উপায় আছে। তাৰ কাৰণে আপোনালোকে আহিব লাগিব অলৰেডি হেভ এন একাউণ্টত। তাৰপিছত আপোনালোকে তলত আহিব, তলত আহি দেখা পাব কণ্টিনিউ উইথ গুগল বুলি, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখত আপোনালোকৰ মোবাইলত যিমান মেইল আছে, মেইলখিনি অ'পেন হৈ যাব। আপোনালোকে যিকোনো এটা ইমেইলত ছিলেক্ট কৰি দি পেলাই আপোনালোকে ডাইৰেক্ট একাউণ্টটো বনাই ল'ব পাৰে। কিন্তু ইয়াত মোৰ অলৰেডি এইটো ৱেবছাইট মই ইউজ কৰি আছোঁ আৰু মোৰ একাউণ্ট বনোৱা হৈছে, গতিকে মই মোৰ নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি পেলাই মই ইয়াত লগ ইন কৰি ল'ম। লগ ইন কৰাৰ পাছতে মোৰ সন্মুখত এনেকুৱা এটা ডেছবৰ্ড অ'পেন হৈছে। ইয়াত এভেইলেবল বেলেঞ্চ 16 ৰুপিজ দেখাই আছে, অৰ্থাৎ মই ইয়াত অৰ্ডাৰ লগাই থৈছোঁ বহুতবোৰ। তাৰপিছত তলত আহিব কেটেগৰী ছাৰ্ভিচ বুলি অপশ্যন পাব। আপোনালোকে ইয়াত ছাৰ্ভিচ অৰ্ডাৰ লগোৱাৰ আগতে ইয়াত পোনপ্ৰথমে পে'মেণ্টটো এড কৰি ল'ব লাগিব। আপোনালোকে ইয়াত ছাৰ্ভিচবোৰৰ প্ৰাইচবোৰ ছিলেক্ট কৰি ল'ব পাৰে। তাৰপাছত আপোনালোকে আহিব ওপৰত 3 লাইনটোত। 3 লাইনটোত অহাৰ পাছতে আপোনালোকে আহিব এড ফাণ্ড অপশ্যনত। এড ফাণ্ড অপশ্যনত অহাৰ পাছতে আপোনালোকৰ সন্মুখত এখন ভাৰত পে'ৰ QR ক'ড অ'পেন হ'ব। এতিয়া আপোনালোকে ইয়াত পে'মেণ্টটো এড কৰিব হ'লে আপোনালোকে পোনপ্ৰথমে এই QR ক'ডখনৰ এটা স্ক্ৰীনশ্বট লৈ ল'ব। স্ক্ৰীনশ্বট লোৱাৰ পাছতে যিকোনো এটা পে'মেণ্ট এপৰ পৰা আপুনি পে'মেণ্ট কৰিব। মই ইয়াত এতিয়া আপোনালোকক জাষ্ট পে'মেণ্ট এটা কৰি দেখাই দি আছোঁ। তাৰপাছত আপোনালোকে QR ক'ডখনৰ স্ক্ৰীনশ্বট লোৱাৰ পাছতে যিকোনো এটা পে'মেণ্ট এপ অন কৰি লৈ তাতে QR ক'ডখন ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰাৰ পাছতে আপোনালোকে যিমান পে'মেণ্ট কৰিব খোজে পে'মেণ্টটো ইয়াত বহাই দিব। পে'মেণ্টটো বহোৱাৰ পাছতে আপোনালোকে আপোনালোকৰ নিজৰ যোনটো পিন আছে সেইটো মাৰি দিব। তাৰপাছতে আপোনালোকে দেখিব যে পে'মেণ্ট ছাকচেছফুল, আপোনাৰ পে'মেণ্টটো হৈ গৈছে। এই ৱেবছাইটটোত মিনিমাম আপোনালোকে 1 ৰুপিজ এটা এড কৰি পেলাই প্ৰথমে ভিউজ আপুনি 13,000 ভিউজ অৰ্ডাৰ কৰি চাব পাৰে, 1 টকাত পাই যাব। আপোনালোকে ফাৰ্ষ্ট যদি আপোনালোকৰ ইউজ কৰি ভাল লাগে তেনেহ'লে পাছত আকৌ ইউজ কৰিব পাৰে। পোনপ্ৰথমে আপোনালোকে বিশ্বাসৰ কাৰণে জাষ্ট 1 ৰুপিজ এটা এড কৰি পেলাই ইয়াত চাব পাৰে। মই 10 টকা এটা এড কৰি দেখাই দিছোঁ। মই আপোনালোকক ফোনপে'ৰ পৰা পে'মেণ্টটো কৰি দেখাই দিছোঁ। আপোনালোকে ফেমপে', পে'টিএম, গুগল পে' আপোনালোকে সকলোৰ পৰাই পে'মেণ্ট কৰিব পাৰে। তাৰপাছত ফোনপে'ৰ পৰা যদি আপুনি পে'মেণ্ট কৰে তেনেহ'লে ভিউ ডিটেইলছৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে তলত দেখিব এটা ট্ৰানজেকশ্যন ID আৰু তলত দেখিছে এটা UTR ID। আপোনালোকে এই UTR IDটো কপি কৰি ল'ব। কপি কৰাৰ পাছতে আকৌ আপোনালোকে পুনৰ ৱেবছাইটটোত আহিব। ৱেবছাইটটোত অহাৰ পাছতে আপোনালোকে এড ফাণ্ড অপশ্যনত গৈ এণ্টাৰ UTR বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আপোনালোকে যোনটো UTR ID কপি কৰিছিলে সেইটো বহাই দিব। বহোৱাৰ পাছত তলত দেখিব এমাউণ্ট বুলি এটা অপশ্যন, তাতে আপোনালোকে যিমান পে'মেণ্ট কৰিছিলে সেইটো ইয়াতে লিখি দিব। মই 10 টকা যিহেতু পে'মেণ্ট কৰিছোঁ, মই 10 টকা লিখি দিছোঁ। তাৰপাছত তলতে দেখিছে আই আণ্ডাৰষ্টেণ্ড আফটাৰ দ্য ফাণ্ডছ এডেড। তাৰ কাষতে এটা বক্স আছে, বক্সটোত টিক কৰি দিব। টিক কৰাৰ পাছতে তলত দেখিব এড ফাণ্ড বুলি এটা অপশ্যন, তাতে ক্লিক কৰি দিব। দেখিছে লগালগ ওপৰত লিখা আহিছে, মই তলত দেখাই দিছোঁ। এবাৰ ৰিফ্ৰেছ কৰি ইয়াত 26 টকা হৈ গ'ল, আছিলে 16 টকা, এতিয়া 26 টকা হৈ গ'ল। পে'মেণ্টটো এড হৈ গৈছে। এই তলত আপোনালোকে দেখিবলৈ পাইছে ভাৰত পে' পে'মেণ্ট ছাকচেছফুল। তাৰপিছত পে'মেণ্টটো এড হোৱাৰ পাছতে আপোনালোকে ইয়াত অৰ্ডাৰ লগাব লাগিব। অৰ্ডাৰ লগাবৰ কাৰণে ওপৰৰ 3 লাইনটোত ক্লিক কৰি দিব। 3 লাইনটোত ক্লিক কৰাৰ পাছতে ডেছবৰ্ডত যাব।
তাৰপিছত তলত আহিব, ইয়াত আহিব কেটেগৰী ছাৰ্ভিচ, দুটা অপশ্যন, এটা কেটেগৰী আৰু এটা ছাৰ্ভিচ। মই কেটেগৰীটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছতে ইয়াত দেখিছে IG ফলোৱাৰ্ছ, ইনষ্টাগ্ৰাম লাইক, ইনষ্টাগ্ৰাম ভিউজ সকলোবোৰ লিখা আছে। মই জাষ্ট আপোনালোকক এই ওপৰত আছে যে বেষ্ট ৰেট বুলি, তাত ক্লিক কৰি পেলাই দেখাই দিছোঁ। বেষ্ট ৰেট ছাৰ্ভিচটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছতে আকৌ ছাৰ্ভিচৰ অপশ্যনত গ'লোঁ। ইয়াত লিখা হৈ আছে 1K ভিউজত 0.077 ৰুপিজ, 1K লাইকত 13 ৰুপিজ এণ্ড 1K ফলোৱাৰ্ছত ষ্টাৰ্টিং প্ৰাইচ 57 ৰুপিজ। মই এতিয়া IG ৰিয়েল ভিউজ ফৰ স্মল অৰ্ডাৰ এইটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত তলত আহিম, আহি লৈ পেলাই লিংকৰ জেগাত মই যিহেতু ইনষ্টাগ্ৰামৰ বৰ্তমান ভিউজ ল'ম, গতিকে যোনটো ৰিলত ভিউজ লাগে সেই ৰিলটোৰ লিংক দিলোঁ। দিয়াৰ পাছত এতিয়া মই কিমান ল'ব বিচাৰোঁ সেইটো ইয়াত দি দিলোঁ। ইয়াত দেখিছে 10,000 ভিউজত, ইয়াত দেখিছে আপোনালোকে 10,000 ভিউজত অনলি 0.77 ৰুপিজ, অৰ্থাৎ আপোনালোকে 13,000 ভিউজ ইয়াত 1 টকাত পাই যাব। মই জাষ্ট আপোনালোকক 1000 এটা ভিউজ অৰ্ডাৰ লগাই দেখাই দিছোঁ। ছাবমিট অৰ্ডাৰত ক্লিক কৰি দিব। ইয়াত কোৱান্টিটিৰ জেগাত আপোনালোকে কিমান ভিউজ ল'ব লাগে সেইটো বহাই ছাবমিট অৰ্ডাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আপোনালোকে আকৌ ওপৰত দেখিবলৈ পাব ইয়'ৰ অৰ্ডাৰ হেজ বিন ৰিচিভ থেংকছ, অৰ্ডাৰ ID আপোনালোকে ওপৰত দেখিবলৈ পাব। তাৰপাছত আপোনালোকে ওপৰত দেখিব আপোনালোকৰ কিমান বেলেঞ্চ আছে আৰু কিমান স্পেণ্ড কৰিছে, অৰ্থাৎ কিমান খৰচ কৰিছে। যদি আপোনালোকৰ কেনেবাকৈ ইয়াত অৰ্ডাৰ লগোৱা বা পে'মেণ্ট এড কৰাত কিবা অসুবিধা হয়, তেনেহ'লে তলতে দেখা পাইছে হোৱাটছআপ আইকনৰ এটা অপশ্যন, তাতে ক্লিক কৰি পেলাই আপোনালোকে ডাইৰেক্ট তেওঁলোকৰ ছাপৰ্টৰ লগত কথা পাতিব পাৰে। আৰু তাৰ পাছতে তলত আহি দেখিব জইন আৱাৰ হোৱাটছআপ গ্ৰুপ, সেই গ্ৰুপটোত জইন কৰি ল'ব, যাতে আপোনালোকে যিমান অফাৰ আহে সকলোতকৈ পোনপ্ৰথমে আপোনালোকৰ হোৱাটছআপৰ যোগেদি লাভ কৰে। তাৰ পাছত আপোনালোকে যদি ফেমপে দি পে'মেণ্ট কৰে, তেনেহ'লে ফেমপে দি পে'মেণ্ট কৰিলেও দুটা ID পাই যাব, এটা ট্ৰানজেকশ্যন ID আৰু এটা UTR ID। আপোনালোকে UTR IDটো কপি কৰি পেলাই বহাই দিব, আপোনালোকে ফেমপে'ত পাই যাব। আৰু আপোনালোকে পে'টিএম, গুগল পে' য'ৰ পৰাই পে'মেণ্ট নকৰে কিয় সকলোতে UTR ID এটা থাকে, গতিকে UTR IDটো কপি কৰি পেলাই ইয়াত বহাই দিলে আপোনালোকৰ পে'মেণ্টটো এড হৈ যাব। যদি আপোনালোকৰ কেনেবাকৈ অসুবিধা হয় পে'মেণ্টটো এড কৰাত, তেনেহ'লে আমাক হোৱাটছআপত এটা মেছেজ কৰি দিব, আমি ধুনীয়াকৈ আপোনালোকক গাইড কৰিম। ধন্যবাদ। জয় আই অসম।